নমস্কাৰ দৰ্শকবৃন্দ আমি আকৌ ঘূৰি আহিলোঁ ব্যতিক্ৰম ডিজিটেল প্ৰেজেন্স লেটছ টকৰ মঞ্চত আজি আমাৰ লগত আছে যাৰ কোনো ইন্ট্ৰডাকশ্যন দিয়াৰ আপোনালোকক দৰকাৰে নাই হি ইজ নান আদাৰ দেন জয় চক্ৰৱৰ্তী ছাৰ he is from Bollywood, he is from Tollywood, he is from the Assam musical industry, and from in entire Northeast, he has spread his wings in music. So, কোনো পৰিচয় আৰু দিয়াৰ আশা কৰো দৰকাৰ নাই বলক আমি তেখেতৰ লগত বাৰ্তালাপত আগুৱাই যাওঁ সবচেয়ে প্রথমে স্যার আপনাকে নমস্কার জানাচ্ছি তো আমাদের আজকে খুব ভালো লাগছে যে আপনি আজ আপনার বিজি স্কেডিউল থেকে টাইম বের করে আমাদেরকে একটু সময় দিয়েছেন তো সবচেয়ে প্রথমে যেই গানটা আপনার এখন খুব চর্চায় রয়েছে আর সেটা বোধহয় রিসেন্টলি রিলিজ হবে হ্যাঁ হ্যাঁ এক্স্যাক্টলি আপনি ওই গানটার বিষয় বলবেন এবং দর্শকের জন্য গাইবেন ধন্যবাদ প্রথমে আমার ব্যতিক্রমের সমগ্র দর্শক মণ্ডলীকে আর সাথে ব্যতিক্রমের কমপ্লিট টিমকে আমার অনেক 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 ধন্যবাদ আর শুভেচ্ছা জানাচ্ছি আপনাকেও এত সুন্দর অ্যাঙ্করিং করার জন্য আমাকে নিমন্ত্রণ জানানোর জন্য ফার্স্ট অফ অল এই গীতটো ইটস এ ভেরি ইউনিক সং আমার সকলোৰে শ্ৰদ্ধাৰ ৰিদিপ দত্ত প্ৰয়াত ৰিদিপ দত্ত ছাৰৰ গোৱা এটি গীত অ সৰু ভনিটি মুগা ৰিহা পিন্ধিলি এই গীতটিৰ এইটো এটা ৰিক্ৰিয়েশ্যন ভাৰ্চন তো মই এটা হেৰি মানে বহুদিনৰ পৰা প্লেন আছিলে যে এনেকুৱা কিছুমান গীত যোনকেইটা গীত এতিয়া মানে ৰাইজবোৰ অলপ কম শুনে বা আজিৰ জেনেৰেশ্যনে অলপ কম শুনে মানে আমাৰ জেনেৰেশ্যনলৈকে আমি সকলোৱে সব মানে সকলোবোৰ গীত আমি শুনি থাকোঁ বাট স্পেচিয়েলি আজিৰ জেনেৰেশ্যনটো অলপ কম শুনে গীতবোৰ তো তেনেকুৱা কিছুমান গীত আমি লৈছোঁ হাতত এইকেইটা আমি ৰিক্ৰিয়েশ্যন ভাৰ্চন আমি কৰি আছোঁ চ' এইটো চাগে ফাৰ্ষ্ট হ'ব আমাৰ ৰিক্ৰিয়েশ্যন অ সৰু ভনিটি সেইটো 2 লাইনছ গাই আছোঁ অ সৰু ভনিটি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় হায় দেখি মৰম লাগি যায় অ সৰু ভনিটি মুগা ৰিহা পিন্ধিলি লাহতি খোপাতে কপৌ ফুল গুজিলি দেখি মৰম লাগি যায় তোক দেখি মৰম লাগি যায় মানে আমি কি কম যে ইমান ধুনীয়া হৈছে নহয় যেটো স্যার আপুনি তাত স্পেশালি ভিডিওগ্ৰাফি ফিউশন মানে যেটো আপুনি ক'লে আসমিস ট্ৰেডিশনাল সংগৰ লগত আপুনি ৰিক্ৰিয়েশ্যন কৰিছে মডাৰ্নিটিত ইমান ধুনীয়া বলিউড টাচ এটা দিছে তাত এক্স্যাক্টলি এটো দিব লাগিব মানে নিদিলে কি আজিৰ দিনৰ যোনটো টেষ্ট মিউজিকৰ যোনটো কিক এই কিকটো আনিব গ'লে মানে এনেকুৱা মিউজিক আমাৰ কৰিব লাগিব আমাৰ নতুন জেনাৰেশনস বুলি নহয় আমি যেনেকে middle aged or oldies so we also like that ইমান মানে ৰিদমটো ইমান গানটোৰ ধুনীয়া আৰু কেতিয়া ৰিলিজ হ'ব কি হ'ব এটো আমি কামিং 13th ত ৰিলিজ কৰি আছো মানে ডে আফটাৰ টুমৰো আমি 13th ত আমি ৰিলিজ কৰিম আৰু এটো we are lucky enough কি আমাৰ লগত আমাৰ গীত ৰিলিজ কৰিব আমাৰ মানে প্ৰয়াত ৰিদিপ দত্ত ছাৰৰ সহধৰ্মিনী তেওঁৱে গীত ৰিলিজ কৰিব আৰু তাৰ আমি গীতটো মানে উন্মোচন কৰিব সো আপোনালৈ মানে আমাৰ হসাকে আমাৰ বেষ্ট উইশেছ থাকিলে স্যার থ্যাংক ইউ সো দ্যাট গীতটি মানে ইমান ধুনীয়া অলৰেডি হৈছে মানে পপুলাৰ হৈ গৈছে এইটো অলৰেডি মানে আমি সবে শুনিছো দৰ্শকে মানে খুব মানে দে হ্যাভ এপ্ৰিশিয়েটেড দ্য সং আৰু মানে খুব ভাল হোক ফিউচাৰটো মানে মানে যেটো কয় মানে বক্স অফিস হিট এটো মানে পুৰা হ'ব এইটো ইমান ধুনীয়া হৈছে থ্যাংক ইউ সো স্যার এটো হল আপোনাৰ লেটেস্ট ক্ৰিয়েশ্যন তাৰ আগত স্যার আপুনিতো বলিউডত বহুতবাৰ কাম কৰিছে বহুত লেজেণ্ডাৰী ফিগাৰছৰ লগত সো হেইটোৰ বিষয়ত আপুনি আপোনাৰ যেটো বলিউডৰ যেটো মোস্ট আপোনাৰ মনত লগা গান বহুত আছে তেনেকে আমি জানো হয় মনত লগা গান মোৰ সবতকে যেটো
এতিয়ালৈকে মানে গানটো বহুত কৰিছোঁ বলিউডত, যেনেকে ওৱান ডে টাইটেল ফিল্মটোৰ কমপ্লিট গোটেইকেইটা গীতেই মই কৰিছোঁ। প্লাছ মোৰ ছেকেণ্ড যোনটো ফিল্মটোৰ নাম হ'ল চায়নি। চায়নি মুভিটোৰ এটি গীত যোনটো মানে আপোনালোকে হয়তো শুনিছে, চैन एक पल नहीं सयोनी, এইটো এটা পাকিস্তানী চং, সুফি টাচ সুফি এটা আছে ন সুফি গীত গানটো। এইটোক আমি কমপ্লিটলি ৰিক্ৰিয়েট কৰিছোঁ নতুনকে, অনলি এই লাইনটো লৈ পেলাই, আৰু গানটো গাইছে অৰিজিত সিঙে। তো এই গীতটো মই অলপ গাব বিচাৰিছোঁ, কাৰণ মানে অৰিজিতৰ লগত মোৰ এইটো প্ৰথম কাম আছিলে, আৰু কেইটামান গীত আহি আছে আপকামিং তাৰ লগত। চ' এইবাৰ এই গীতটো গাবলৈ ওলাইছোঁ। চ' ইটছ এ বিউটিফুল চং, আপোনালোকে সকলোৱে শুনিছে চাগে। चैन एक पल नहीं, चैन एक पल नहीं, चैन एक पल नहीं, और कोई हल नहीं सयोनी, ओ सयोनी। चैन एक पल नहीं, चैन एक पल नहीं, चैन एक पल नहीं, और कोई हल नहीं सयोनी, ओ सयोनी। So beautiful, sir. আৰু Thank you. শুনিছো গানটো Exactly. গোৱাত মানে এতিয়া গম পাইছো। হয়, হয়। So, এইটো আপুনি অৰিজিত সিঙৰ লগত। হয়, এইটো মোৰ অৰিজিতৰ লগত ফাৰ্ষ্ট কাম, আৰু সি বিৰাট কষ্ট কৰিছে গানটো লৈ পেলাই, আৰু কাৰণ বহুত হাই পিচৰ গান আছিলে, মইতো বাকীখিনি গোৱা নাই, কিন্তু এই গীতটো গাইছে অৰিজিত সিং, আৰু লগতে আছিলে নুৰান চিষ্টাৰ্ছ। নুৰান চিষ্টাৰ্ছ আমাৰ ফ'ক ইণ্ডাষ্ট্ৰীৰ, আমাৰ ইণ্ডিয়াৰ বহুত ৰিনাউণ্ড আৰ্টিষ্ট আৰু। চ' দেট ৱাজ এ ভেৰি বিগ হিট চং অফ 2000, আমাৰ ক'ভিডৰ সময়ত ৰিলিজ হোৱা এই ফিল্মটো, আৰু খুব ভাল গাইছে সি, মানে গীতে আপোনালোকে শুনিব পাৰে, ইউটিউবত এভেইলেবল আছে। শুনিছো গানটো অলৰেডি, মানে এতিয়া আপুনি গোৱাৰ পিছত গম পাইছো, শুনিছো। আৰু ছাৰ মই বলিউডতো আপুনি, আৰুতো আপোনাৰ বহুত মানে ডাইভাৰ্চিফাইড মেমৰিজ আছে ন? বহুত 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 গান আছে, আৰু বহুত। আমাৰ লাষ্ট মুভি যোনটো আছিলে, এইটো ফিল্মটোৰ নাম হ'ল কোৰ্ট, 2000, মানে বলিউড মুভি, ফিল্মটোৰ নাম হ'ল কোৰ্ট। এইটো নাছিৰুদ্দিন শ্বাহ আছিলে, নাছিৰুদ্দিন শ্বাহৰ ল'ৰা ভিভান শ্বাহ। ভিভান শ্বাহৰ এইটো ফাৰ্ষ্ট মুভি আছিলে, মানে এই ফিল্মটো। এইটোৰ কমপ্লিট মিউজিক মই কৰা, আৰু দেট ৱাজ খুব ধুনীয়া। পলক মুচিলা গাইছে, এনেকৈ বহুত ছিংগাৰ্ছে গাইছে গান এই ফিল্মটোত। চ' তেনেকুৱা বহুত কেইটা মুভি ফিল্মটো আছে এতিয়া, প্লাছ এলবামছ, ছিংগলছ। মই মানে কিছুমান কোম্পানীৰ লগত মই ৰেগুলাৰ, মানে পাৰ্মানেণ্টলি টাইপ, যেনেকৈ টি চিৰিজৰ লগত আণ্ডাৰত বহুত কাম কৰি আছোঁ। প্লাছ ভিনাছ যেতিয়া আছিলে, ভিনাছৰ লগত মই বহুত কৰিছোঁ কাম। এতিয়া ৰিচেণ্টলি আপোনাৰ আৰু উত্তৰ প্ৰদেশ গভৰ্ণমেণ্টৰ লগত মোৰ, মানে মই বহুত ভালকৈ কাম কৰি আছোঁ, আৰু বহুত বছৰ ধৰি কাম কৰি আছোঁ। তো ৰিচেণ্টলি আমাৰ মহাকুম্ভ গ'ল, তো তাতে যাব সুযোগ পালোঁ, বাই ৰোড গৈছোঁ আমি ইয়াৰ পৰা। চ' উই এনজয় দ্য লট। আৰু মোৰ লাকৰ কথা, মোৰ ভাগ্যৰ কথা যে মহাকুম্ভৰ যোনটো মেইন টাইটেল ট্ৰেকটো, এইটো যোগী আদিত্যনাথজীৰ কাৰণে মই বনাইছিলোঁ, আৰু এইটো তেওঁ নিজে ৰিলিজ কৰিছে গীতটো, তেওঁ নিজে প্ৰেজেণ্ট থাকি পেলাই। লাষ্ট যোনদিনা মহাকুম্ভ শেষ হয়, সেইদিনা তাতেই মঞ্চত গীতটো উন্মোচন কৰা হৈছে, যোগী আদিত্যনাথজীয়ে নিজে এইটো কৰিছে মানে। আৰু এইটো অল অভাৰ, হয় হয়, মই তাতে আছিলোঁ, বাট আই ৱাজ নট এক্সেক্টলি প্ৰেজেণ্ট অন দ্য ডাইচ। ডাইচত অনলি মানে মিনিষ্টাৰ্ছ আছিলে। চ' বাট দ্য চং ৱাজ প্লেইং। তো মোৰ এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আছিলে, কাৰণ ইমান ডাঙৰ এটা ইভেণ্ট মহাকুম্ভ, আৰু world's largest event বলিছে, more than 66 crores এটা আনুমানিক এটা statistical figure আছে যে এক্স্যাক্টলি। তো সেইটোৰ টাইটেল চং বনোৱা, মানে হেৰি কৰাটো, এতিয়া আপোনালোকেতো ইউ পি গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবছাইটত যোগীজীৰ
যোগী আদিত্যনাথজীৰ অফিচিয়েল ৱেবছাইটত পাব গীতটো সেইটো সঁচাকে মানে বিগ ৰাউণ্ড অফ এপ্লজ ফৰ ছাৰ you. জয় চক্ৰৱৰ্তী Thank you কাৰণ very আমাৰ much. অসমৰ পা হা মানে তেখেতে এই গানটো মানে আদি মানে এভৰিথিং ফ্ৰম স্ক্ৰাচ টু দ্য এণ্ড আপুনি কৰিছে ন আৰু মানে সঁচাকে সেইটো আমাৰ মই আপোনাৰ পেজত সেইটো ফ'ল' কৰি মই দেখিছোঁ গোটেইখিনি কিন্তু আপোনাৰ পৰা আৰু বিশেষভাৱে সবিশেষভাৱে মানে নাও আই হেভ কাম টু ন' মানে আপুনি যি পুৰা এইটো কৰিছে সঁচাকে এইটো কিমান গৌৰৱৰ কথা হ'ব লাগিব মানে পুৰা ইণ্ডিয়া ইজ চাচ এ ভাষ্ট কাণ্ট্ৰি ন চ' আমাৰ অসমৰ পৰা আৰু মহাকুম্ভ ইমান ডাঙৰ এটা অনুষ্ঠানত সেইটো মানে একজেক্টলি আৰু মোৰ ভাগ্যৰ কথা এইটো কাৰণ ইমান ডাঙৰ এটা উৎসৱৰ যোনটো টাইটেল ট্ৰেকটো বনোৱা আৰু লগতে মানে গাইছে গীতটো মোৰ ভাইটি প্ৰণৱ সিং কানহা তো তেওঁ মানে যোগী আদিত্যনাথৰ খুব ফেভৰেট ছিংগাৰ হয় সদায় তেওঁৰ লগত থাকে আৰু চ' উই আৰ ভেৰি গুড ফ্ৰেণ্ডছ এণ্ড এইটো মোৰ কাৰণে তেওঁৰ লগত যোগীজীৰ লগত কথা পতা তেওঁৰ সংস্পৰ্শত অহা আৰু তেওঁৰ পৰা বহুত বিভিন্ন ধৰণৰ মানে হেৰি পোৱা এপ্ৰিচিয়েশ্যন পোৱা ইটছ মেটাৰ লট ফৰ মি এণ্ড হি ইজ ছাচ এ ডাইনামিক পাৰ্চনেলিটি ন 100% মানে মানে ভাৰতবৰ্ষৰ এতিয়া ভৱিষ্যত বা হোৱাট এভাৰ মানে আমি ভাল মানুহৰ এ মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ কথাই আছে চ' ছাৰ আপোনাৰ পৰাতো বহুত শুনাৰ বাকী আছে আপোনাৰ পৰা এটা বাংলা গান শুনিম নিশ্চয় আচ্ছা বাংলাটো মোৰতো বহুত গান আছে বাংলা মোৰ বহুত ফিল্মৰ গান আছে বহুত কেইটা মুভিত গাইছো কিন্তু মই মোৰ গান নাগাওঁ মই মোৰ চবতকে বেংগলী ফেভৰেট ছিংগাৰ কিশোৰ কুমাৰজী তেওঁৰ গীত এটি গাম অ'কে হাওয়ায় মেঘ সরায় ফুল ঝরায় ঝিরি ঝিরি এলে বহিয়া হাওয়ায় মেঘ সরায় ফুল ঝরায় ঝিরি ঝিরি এলে বহিয়া খুশিতে ভরেছে লগন আজ ওঠে মন ভরিয়া হাওয়ায় মেঘ সরায় ফুল ঝরায় ঝিরি ঝিরি এলে বহিয়া মানে কি কম স্যার থ্যাংক ইউ মোৰ খুব পচন্দৰ গীত এই গীতটো আৰু মই যেতিয়া এনেকুৱা সুযোগ পাওঁ আৰু তেতিয়া এই গীতটো গাওঁ সেইটো সঁচাকে আপোনাৰ প্ৰশ্ন আৰু মোৰ চবৰে ইমান মনৰ ইমান মেলোডি ন মানে কি ক'ম আৰু কিন্তু দৰ্শকবৃন্দ ছাৰ ইজ ৰানিং শ্বৰ্ট অফ টাইম শ্বি হেজ আদাৰ স্কেডিউলছ টুডে অলৰেডি কৰা আছে চ' আজি আমি ইমানখিনিয়ে লেটছ টকৰ মঞ্চত ছাৰৰ লগত কথা পাতিব পাৰিলোঁ আকৌ আহিম ছাৰৰ লগত যেতিয়া আমি যদি মানে অলপো কিবা ছাৰৰ পৰা বিচাৰোঁ নহয় এজ এ গিফ্ট টু আৱাৰ শ্ব' লেটছ টক মানে এইটো বহুত ভাষ্ট হ'ব লাগে 2-3 ঘণ্টা লৈ বহিব লাগিব নহ'লে ইটছ নট পচিবল ইটছ ইন দিছ ছাৰৰ লগত আমি আৰু এদিন আহিম টিল দেন আপোনালোকে চবে ভালে থাকক হলে মংগলে থাকক ছাৰ আমাৰ ষ্টুডিঅ'ত অহাৰ কাৰণে Thank you so very much. Thank you, my Revat spectators. You stay safe and keep watching our shows. Thank you.